ঘৰৰ পৰা বাস্তুদোষ অতৰাবৰ কাৰণে বহু সময়ত বহু পৰামৰ্শ আমি নিশ্চয় পাই আহিছোঁ, কিন্তু আজি এটা বিশেষ প্ৰশ্ন, এটা চ্যালেঞ্জিং প্ৰশ্ন আৰু জটিল প্ৰশ্ন এটিৰ উত্তৰ দিবলৈ গৈ আছোঁ। গোৱালপাৰাৰ পৰা ব্যক্তি এগৰাকীয়ে এই প্ৰশ্নটি আমালৈ আগবঢ়াইছে। তেওঁ লিখিছে, আমি সৰু ঘৰ এটিত থাকোঁ, ঘৰটি ভাড়াঘৰ হোৱাৰ বাবে আমি ইয়াত বিশেষ সাল সলনি একো কৰিব নোৱাৰোঁ, অধিকাৰো নাই। কিন্তু উত্তৰ পূবত বস্তু ঠাৰ খাই থাকিব নালাগে বুলি বহু সময়ত বহু ইউটিউবত আমি ভিডিঅ' পাই আহিছোঁ। আপোনাৰ পৰাও আমি শুনিছোঁ যে উত্তৰ পূব দিশটো আমি চাফা কৰি মন্দিৰ ৰাখিব লাগে, কিন্তু যিহেতুকে তাতে আমাৰ ষ্ট'ৰ ৰুমৰ দৰে এটা সৰু কোঠালি আছে, সেই কোঠালিটো আমি সাল সলনি কৰিব নোৱাৰাৰ বাবে আমাৰ জীৱনত হয়তো বহুত সমস্যা আহি আছে। ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম দাদা জনাব। কেতিয়াবা আমি এনেকুৱা জটিল সমস্যাত পৰোঁ য'ত আমি ভাড়াঘৰত থাকোঁ বা আমাৰ নিজৰ ঘৰ হ'ব পাৰে, পটককৈ আমি সাল সলনি কৰিব নোৱাৰোঁ, বাথৰুমটো ভাঙি পেলাব নোৱাৰোঁ বা কিটচেনটো ভুল জেগাত আছে তাতে ভাঙি পেলাব নোৱাৰোঁ। এনেকুৱা ধৰণৰ জটিল সমস্যাত আমি নিশ্চয় পৰোঁ। যিহেতুকে আজি এই বিশেষ প্ৰশ্নটিত তেওঁ জানিব বিচাৰিছে নৰ্থ ইষ্ট কৰ্ণাৰত যদি ষ্ট'ৰ ৰুম আছে তেওঁলোকৰ, তেতিয়া কি হ'ব। উত্তৰ পূব যিহেতুকে আমি জানো যে সেইটো ঈশান কোণ হয়, তাতে ভগৱানৰ স্থান, আমাৰ ইষ্টদেৱৰ স্থান। আমি সেই স্থানডোখৰ চাফা কৰি তাতে হয়তো পঢ়াশালী আমি ৰাখিলে খুব উত্তম হয়, কিন্তু যিহেতুকে পঢ়াশালী নহয়, ইয়াতে বিপৰীত এটা ছবি আহিছে। আপোনালোক ঘৰৰ উত্তৰ পূব কোণটোত সেই ঠাইডোখৰত সেউজীয়া বাল্ব এটা জ্বলাই থ'ব পাৰে, সেউজীয়া লাইট এটা আপোনালোকে জ্বলাই থ'ব পাৰে আৰু আপোনালোকে ট্ৰাই কৰিব যে ৰাতি শোৱাৰ সময়ত বা দিনতো সেই ঠাইডোখৰ অলপ পোহৰ আহি থাকে, যাতে একেবাৰে আন্ধাৰ বা অন্ধকাৰময় কৰি নাৰাখিব উত্তৰ পূবৰ সেই বিশেষ স্থানখিনি। দেখিব লাহে লাহে এই স্থানখিনিৰ পৰা যিটো আপোনালোকৰ বাস্তুদোষ উৎপন্ন হৈ আছে, সেইখিনিৰ পৰা ভালেখিনি সংখ্যক আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু আপোনালোকৰ জীৱনলৈ নতুন আশা আহিব, নতুন উৎসাহ আহিব। যদি আপোনালোকৰো এনে কিছু প্ৰশ্ন আছে, আমালৈ কমেণ্ট কৰক, আমি আপোনালোকৰ সেই প্ৰশ্নটি উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।